বিজেপি নামৰ দেউলীয়া চৰকাৰখনে মানুহৰ পৰা ধন গোটাবৰ কাৰণে চৰকাৰৰ কাৰণে ধন গোটাবৰ কাৰণে একদম শেষ ব্যৱস্থাটো হিচাপে লৈছে মদ। যেনেকৈ ব্ৰিটিছে কানি বিক্ৰী কৰি মানুহৰ পৰা ধন লৈছিলে, কানিৰ মহল কৰি দিছিলে। এতিয়া আমাৰ চৰকাৰখনে মদৰ মহল আৰু মদৰ ৱাইন শ্বপ বা মদৰ বাৰ দিয়াতেই ক্ষান্ত নাথাকে। এতিয়া বাৰবিলাকক বা ৱাইন শ্বপবিলাকক এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবই লাগিব বুলি যি ধৰণৰ এটা প্ৰেছাৰ দিয়াৰ ব্যৱস্থা কৰিছে, হেঁচা দিয়াৰ ব্যৱস্থা কৰিছে, এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন কেৱল ধনৰ পিনৰ পৰাই দেউলীয়া নহয়। দেউলীয়া চৰকাৰখনক ধন লাগেই, লগতে মনৰ পিনৰ পৰাও যে এই চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া এখন চৰকাৰ। এই চৰকাৰখন যে আচলতে জনগণ বিৰোধী এখন চৰকাৰ। এই চৰকাৰখনে যে মানুহক মদ খুৱাই পাগল কৰি তেওঁৰ পৰা যে ধন লুটিব খোজে, এই ঘটনাটো প্ৰমাণিত হৈছে। এইখন চৰকাৰ আৰু শাসনত থকাৰ আচলতে কোনো নৈতিক অধিকাৰ নাই। মদ বিক্ৰী কৰি ঘৰে ঘৰে মদ দি, এতিয়াতো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে, তো ঘৰে ঘৰে মদ দি যি ব্যাপক ৰূপত লুণ্ঠন, যি ব্যাপক ৰূপত ৰাজহ সংগ্ৰহ, যি ব্যাপক ৰূপত মানুহক চুহি চুহি খোৱা বুলি যাক কয় আৰু চুহি চুহি খাবৰ কাৰণে মানুহক আৰু পৰিয়ালবিলাকক ধ্বংস কৰি দিবৰ কাৰণে যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰখনে, এইটো কেৱল নিন্দনীয় নহয়, এইটো গৰিহণাযোগ্যই কেৱল নহয়, এইটো একেবাৰে বন্ধ কৰি দিবলগীয়া ঘটনা এটা। এতিয়া চৰকাৰক অতি সোনকালে মদৰ এই ব্যাপক প্ৰচলন বন্ধ কৰিবৰ কাৰণে আৰু মদৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি দেশখন বচাবলৈ লোৱা ব্যৱস্থাটোৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত দেশৰ অৰ্থনীতি গঢ়িবৰ কাৰণে যি প্ৰডাকশ্যন, যি উৎপাদন কৰিব লাগে, সেই ব্যৱস্থালৈ উভতি যাবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ। বিজেপি নামৰ দেউলীয়া চৰকাৰখনে মানুহৰ পৰা ধন গোটাবৰ কাৰণে চৰকাৰৰ কাৰণে ধন গোটাবৰ কাৰণে একদম শেষ ব্যৱস্থাটো হিচাপে লৈছে মদ। যেনেকৈ ব্ৰিটিছে কানি বিক্ৰী কৰি মানুহৰ পৰা ধন লৈছিলে, কানিৰ মহল কৰি দিছিলে। এতিয়া আমাৰ চৰকাৰখনে মদৰ মহল আৰু মদৰ ৱাইন শ্বপ বা মদৰ বাৰ দিয়াতেই ক্ষান্ত নাথাকে। এতিয়া বাৰবিলাকক বা ৱাইন শ্বপবিলাকক এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবই লাগিব বুলি যি ধৰণৰ এটা প্ৰেছাৰ দিয়াৰ ব্যৱস্থা কৰিছে, হেঁচা দিয়াৰ ব্যৱস্থা কৰিছে, এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন কেৱল ধনৰ পিনৰ পৰাই দেউলীয়া নহয়। দেউলীয়া চৰকাৰখনক ধন লাগেই, লগতে মনৰ পিনৰ পৰাও যে এই চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া এখন চৰকাৰ। এই চৰকাৰখন যে আচলতে জনগণ বিৰোধী এখন চৰকাৰ। এই চৰকাৰখনে যে মানুহক মদ খুৱাই পাগল কৰি তেওঁৰ পৰা যে ধন লুটিব খোজে, এই ঘটনাটো প্ৰমাণিত হৈছে। এইখন চৰকাৰ আৰু শাসনত থকাৰ আচলতে কোনো নৈতিক অধিকাৰ নাই। মদ বিক্ৰী কৰি ঘৰে ঘৰে মদ দি, এতিয়াতো ঘৰে ঘৰে মদ দিয়াৰ ব্যৱস্থা কৰিবলৈ লৈছে, তো ঘৰে ঘৰে মদ দি যি ব্যাপক ৰূপত লুণ্ঠন, যি ব্যাপক ৰূপত ৰাজহ সংগ্ৰহ, যি ব্যাপক ৰূপত মানুহক চুহি চুহি খোৱা বুলি যাক কয় আৰু চুহি চুহি খাবৰ কাৰণে মানুহক আৰু পৰিয়ালবিলাকক ধ্বংস কৰি দিবৰ কাৰণে যি ব্যৱস্থা লৈছে বিজেপি চৰকাৰখনে, এইটো কেৱল নিন্দনীয় নহয়, এইটো গৰিহণাযোগ্যই কেৱল নহয়, এইটো একেবাৰে বন্ধ কৰি দিবলগীয়া ঘটনা এটা। এতিয়া চৰকাৰক অতি সোনকালে মদৰ এই ব্যাপক প্ৰচলন বন্ধ কৰিবৰ কাৰণে আৰু মদৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি দেশখন বচাবলৈ লোৱা ব্যৱস্থাটোৰ পৰিৱৰ্তে প্ৰকৃত অৰ্থত দেশৰ অৰ্থনীতি গঢ়িবৰ কাৰণে যি প্ৰডাকশ্যন, যি উৎপাদন কৰিব লাগে, সেই ব্যৱস্থালৈ উভতি যাবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ।